নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম সৰ্বপ্ৰথমে মই আপোনালোক সকলোকে আমাৰ অতিকৈ আদৰ ৰঙালী বিহুৰ উলগ জনাইছো লগতে অসমীয়া নৱবৰ্ষৰ অশেষ শুভেচ্ছা জনাইছো মই আশা কৰিছো আৰু প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাও যাতে নৱবৰ্ষই অসমীয়া এই নৱবৰ্ষই আপোনালোকৰ জীৱনলৈ সুখ শান্তি সমৃদ্ধি যাতে কঢ়িয়াই আনে আজি এই ভিডিঅ'ৰ জৰিয়তে মই অসমীয়া নৱবৰ্ষৰ ৰাশিফল আপোনালোকৰ আগত দাঙি ধৰিবলৈ ওলাইছো অসমীয়া নৱবৰ্ষ অৰ্থাৎ ইংৰাজী ক্যালেণ্ডাৰ অনুসৰি 15 এপ্ৰিল 2026 ৰ পৰা 14 এপ্ৰিল 2027 লৈকে সম্পূৰ্ণ এটা বছৰ ৰাশিফল মই এই ভিডিঅ'ৰ জৰিয়তে বৰ্ণনা কৰিবলৈ ওলাইছো এই ৰাশিফল ভাৰতীয় বৈদিক জ্যোতিষ অনুসৰি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰা হ'ব তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ সৰ্বপ্ৰথমে আজি চাওঁ আহক কৰ্কট ৰাশিৰ জাতক জাতিকাৰ অসমীয়া এই নৱবৰ্ষই কি বতৰা কঢ়িয়াই আনিছে কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে অসমীয়া এই নৱবৰ্ষই ক'বলৈ গ'লে যথেষ্ট সুখ শান্তি আৰু পৰিপূৰ্ণতাৰ বতৰা কঢ়িয়াই আনিছে বিশেষকৈ 2 জুন 2026 ৰ পিছত গুৰু বৃহস্পতি যেতিয়া মাৰ্গী হৈ আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব তেতিয়া ক'বলৈ গ'লে এই বৰ্ষৰ বাবে আপোনাৰ জীৱনলৈ গোল্ডেন পিৰিয়ড সোণালী সময় আৰম্ভ হোৱা বুলি ক'ব পাৰি 2 জুন 2026 ৰ আগলৈকে গুৰু বৃহস্পতি আপোনাৰ কুষ্ঠিৰ দ্বাদশ ভাৱত থাকিব গতিকে 2 জুনৰ আগলৈকে আপুনি আপোনাৰ খৰচ পাতি কৰোতে অৰ্থাৎ আপুনি টকা পইচা ব্যয় কৰোতে যথেষ্ট সতৰ্ক হ'ব এই সময়ছোৱাত হয়তো আপোনাৰ অতিৰিক্ত টকা পইচা খৰচ হ'ব পাৰে লগতে এই সময়ছোৱাত অৰ্থাৎ 2 জুনৰ আগলৈকে আপোনাৰ মনলৈ হয়তো যথেষ্ট আধ্যাত্মিকতা আহিব পাৰে ঈশ্বৰৰ প্ৰতি আপোনাৰ হয়তো অগাধ বিশ্বাস হ'ব পাৰে লগতে 2 জুনৰ আগলৈকে আপুনি যদি তীৰ্থস্থানসমূহ দৰ্শন কৰিব পাৰে আপুনি যদি বিশেষকৈ আপোনাৰ ঘৰৰ পৰা দূৰৈত থকা তীৰ্থস্থানসমূহ দৰ্শন কৰিব পাৰে তেন্তে এই সময় গুৰুৰ যথেষ্ট আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব লগতে আপোনাৰ ৰাশিৰ চতুৰ্থ ভাৱৰ অধিকাৰী গ্ৰহ অৰ্থাৎ ঘৰুৱা সুখ শান্তিৰ অধিকাৰী গ্ৰহ শুক্ৰ 19 এপ্ৰিল 2026 ৰ পৰা 14 মে 2026 লৈকে আপোনাৰ কুষ্ঠিৰ একাদশ ভাৱত অৰ্থাৎ আয়ৰ ভাৱত থকাৰ বাবে এই সময়ছোৱাত হয়তো বহুতো কৰ্কট ৰাশিৰ জাতক জাতিকাই নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে নতুন মাটি নতুন ঘৰ নতুন ফ্ল্যাট নতুন গাড়ী ক্ৰয় কৰাৰ বাবে 19 এপ্ৰিল 2026 ৰ পৰা 14 মে 2026 লৈকে যথেষ্ট উপযুক্ত সময় যথেষ্ট শুভ সময় বুলি ক'ব পাৰি 2026 বৰ্ষৰ 2 জুনৰ দিনা গুৰু বৃহস্পতি মাৰ্গী হৈ আপোনাৰ ৰাশিত সুদীৰ্ঘ 12 বছৰ মূৰত প্ৰৱেশ কৰিব আৰু আপোনাৰ কুষ্ঠিৰ কেন্দ্ৰত গজকেশৰী নামৰ এক ৰাজযোগৰ সৃষ্টি কৰিব লগতে গুৰুৰ দৃষ্টি আপোনাৰ কুষ্ঠিৰ পঞ্চম সপ্তম আৰু নৱম ভাৱৰ ওপৰত পৰিব এই সময়ত অৰ্থাৎ 2 জুনৰ পৰা 31 অক্টোবৰ 2026 লৈকে গুৰুৰ দৃষ্টি আপোনাৰ জীৱনৰ বাবে অমৃত বুলি ক'ব পাৰি এই সময়ছোৱাত শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল পাবলৈ সক্ষম হ'ব আপোনালোকৰ প্ৰেমৰ সম্পৰ্কসমূহ এই সময়ছোৱাত সুমধুৰ হ'ব বিবাহৰ প্ৰবল যোগ দেখিবলৈ পোৱা গৈছে বৈবাহিক সম্পৰ্কসমূহ যথেষ্ট সুমধুৰ হ'ব পূৰ্বতে যদি কিবা কথাত আপোনালোকৰ মাজত ভুল বুজাবুজি হৈছিল সেই ভুল বুজাবুজি উৰ পৰিব আৰু পূৰ্বতে বিচ্ছিন্ন হোৱা কোনো সম্পৰ্ক এই সময়ছোৱাত হয়তো পুনৰ গঠন হ'ব পাৰে অৰ্থাৎ পুনৰ মিলন হ'ব পাৰে ৰিকনচাইল হ'ব পাৰে লগতে ভাগ্যৰ ক্ষেত্ৰতো এই সময়ছোৱাত গুৰুৰ আপোনালোকে সম্পূৰ্ণ সাপোৰ্ট লাভ কৰা দেখিবলৈ পোৱা যাব ঘৰত হয়তো এই সময়ছোৱাত কিবা মাংগলিক কৰ্ম হ'ব পাৰে বহু দিনৰ পৰা অসম্পূৰ্ণ হৈ থকা কাম হয়তো সম্পূৰ্ণ হ'ব পাৰে এই সময়ছোৱা পাৰ্টনাৰশ্বিপ বিজনেছৰ বাবে যথেষ্ট উপযুক্ত সময় বিশেষকৈ স্বামী স্ত্ৰীয়ে মিলি এই সময়ছোৱাত যদি নতুনকৈ কিবা কৰ্ম আৰম্ভ কৰে তেন্তে সেই কৰ্মত যথেষ্ট লাভৱান হোৱা হয়তো দেখিবলৈ পোৱা যাব কিন্তু শনি আপোনাৰ কুষ্ঠিৰ নৱম ভাৱত অৰ্থাৎ ভাগ্যৰ ভাৱত অৰ্থাৎ আপোনাৰ পিতাৰ ভাৱত পিতৃৰ ভাৱত থকাৰ বাবে
এই সময়ছোৱাত বিশেষকৈ শনি যেতিয়া বক্ৰী হ'ব জুলাই মাহৰ পৰা ধৰি লওক ডিচেম্বৰ মাহলৈকে আপোনালোকে নিজৰ পিতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষভাৱে যত্ন ল'ব লগতে ৰাহু আপোনাৰ কুষ্ঠৰ অষ্টম ভাৱত থকাৰ বাবে ৰাহু যেতিয়ালৈকে নিজা নক্ষত্ৰত থাকিব অৰ্থাৎ 2 আগষ্টলৈকে আপোনালোকে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষভাৱে যত্ন ল'ব এই সময়ছোৱাত হয়তো আপোনালোকৰ এনেকুৱা কিছুমান অসুখ বিসুখ হ'ব পাৰে যিবোৰৰ হয়তো প্ৰকৃত কাৰণ আপোনালোকৰ বিচাৰি উলিয়াবলৈ কিছু কষ্ট হ'ব পাৰে নতুবা এই সময়ছোৱাত মনলৈ কিছুমান অনৰ্থক কথা অহাৰ বাবে আপোনালোকৰ হয়তো মূৰৰ বিষৰ সমস্যা হ'ব পাৰে বা এই সময়ছোৱাত বিশেষকৈ 2 আগষ্টলৈকে আপোনালোকৰ হয়তো মনলৈ যথেষ্ট এলাহ ভাৱৰো সৃষ্টি হ'ব পাৰে কিন্তু আৰু এটা কথা ক'ব লাগিব যে এই সময়ছোৱাত ৰাহু যিহেতু আপোনাৰ কুষ্ঠৰ অষ্টম ভাৱত আছে গতিকে এই সময়ছোৱাত হয়তো আপোনালোকৰ হঠাতে ধন লাভ হ'ব পাৰে উত্তৰাধিকাৰী সূত্ৰ আপোনালোকে হয়তো ধন সম্পত্তি লাভ কৰিব পাৰে বা হঠাতে আপোনালোকে নিজৰ ব্যৱসায়ত হয়তো লোকচানৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে লগতে ৰাহু আপোনাৰ কুষ্ঠৰ অষ্টম ভাৱত থকাৰ বাবে আগষ্ট মাহলৈকে স্বামী স্ত্ৰীৰ মাজত হয়তো ভুল বুজাবুজি হ'ব পাৰে গতিকে এই সময়ছোৱাত আপোনালোকে নিজৰ সম্পৰ্কৰ মাজত বুজাবুজি ৰাখিবলৈ চেষ্টা কৰিব লগতে নিজৰ বাণীসমূহৰ ওপৰতো আপোনালোকে কন্ট্ৰোল ৰাখিব নিজৰ বাণীসমূহৰ ওপৰতো আপোনালোকে লক্ষ্য ৰাখিব যেহেতু ৰাহুৰ দৃষ্টি আপোনাৰ কুষ্ঠৰ দ্বিতীয় ভাৱত অৰ্থাৎ আপোনাৰ বাণীসমূহৰ ভাৱতো পৰিছে লগতে এই বৰ্ষটি কৰ্কট ৰাশিৰ জাতক জাতিকাৰ চাকৰিৰ বাবে যথেষ্ট শুভ বৰ্ষ বুলি ক'ব পাৰি বিশেষকৈ যিসকলে চৰকাৰী চাকৰি বিচাৰি আছে তেওঁলোকে 15 এপ্ৰিলৰ পৰা 15 জুন 15 জুলাইৰ পৰা 15 আগষ্ট লগতে 15 অক্টোবৰৰ পৰা 15 নৱেম্বৰ এই সময়সীমাৰ ভিতৰত হয়তো চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ব পাৰে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো এই বৰ্ষটি কৰ্কট ৰাশিৰ জাতক জাতিকাৰ যথেষ্ট শুভ বৰ্ষ বুলি ক'ব পাৰি বেপাৰ বাণিজ্যৰ জৰিয়তে আপোনালোকে এই বৰ্ষত যথেষ্ট টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব কিন্তু বুধ যেতিয়া আপোনাৰ কুষ্ঠৰ ষষ্ঠ ভাৱত থাকিব বেপাৰ বাণিজ্যৰ অধিকাৰী গ্ৰহ বুধ যেতিয়া আপোনাৰ কুষ্ঠৰ ষষ্ঠ ভাৱত ডিসেম্বৰ 22 তাৰিখ 2026 বৰ্ষৰ পৰা জানুৱাৰী 10 তাৰিখ 2027 বৰ্ষলৈকে আপোনালোকে কিন্তু হাই ইনভেষ্টমেন্ট নকৰিব লগতে বুধ যেতিয়া আপোনাৰ কুষ্ঠৰ অষ্টম ভাৱত থাকিব অৰ্থাৎ মাৰ্চৰ 12 তাৰিখ 2027 ৰ পৰা এপ্ৰিলৰ 5 তাৰিখ 2027 লৈকে আপোনালোকে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত হাই ইনভেষ্টমেন্ট নকৰিব নহলে এই সময়ছোৱাত হয়তো আপোনালোকে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে প্ৰতিকাৰ হিচাপে নৱবৰ্ষৰ আৰম্ভণিতে এটি সোমবাৰে আপোনালোকে শিৱ মন্দিৰত গৈ শিৱলিংগৰ ওপৰত গাখীৰৰ লগতে যদি অলপ তিল অৰ্পণ কৰে আৰু 108 বাৰ ওম নমঃ শিৱায় জপ কৰি এই গাখীৰ আৰু তিল যদি শিৱলিংগত অৰ্পণ কৰে তেন্তে নিশ্চয় মহাদেৱৰ আশীৰ্বাদ পাবলৈ সক্ষম হ'ব লগতে আপোনালোকৰ লগত যদি ৰুদ্ৰাক্ষ মালা আছে আৰু যদি নাই তেন্তে আপোনালোকে অৰ্ডাৰ দি এই ৰুদ্ৰাক্ষ মালা ব্যৱহাৰ কৰি আপোনালোকে প্ৰতিদিনাখনে যদি 108 বাৰ ৰুদ্ৰাক্ষ মালা ব্যৱহাৰ কৰি ওম নমঃ শিৱায় জপ কৰে তেন্তে এই গোটেই বৰ্ষটিতে আপোনালোকে মহাদেৱৰ পৰা অশেষ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব আৰু মহাদেৱৰ কৃপাত এই বৰ্ষটি আপোনালোকৰ নিশ্চয় ভালদৰে পাৰ হ'ব এতিয়া আহিছো সিংহ ৰাশিৰ দিশলৈ সিংহ ৰাশিৰ জাতক জাতিকাৰ অসমীয়া এই নৱবৰ্ষত ক'বলৈ গ'লে গোটেই বৰ্ষতেই শনিদেৱৰ অষ্টম ভাৱৰ ঢৈয়া চলি থাকিব গতিকে এই বৰ্ষত নৱবৰ্ষৰ আৰম্ভণিৰ পৰা আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিব লগতে নৱবৰ্ষৰ আৰম্ভণিৰ পৰা 2 এপ্ৰিলৰ পৰা 11 মেলৈকে শনি আৰু মংগলে আপোনাৰ কুষ্ঠৰ অষ্টম ভাৱত অৰ্থাৎ দুখ যন্ত্ৰণাৰ ভাৱত একেলগে জ্যোতিৰ সৃষ্টি কৰি বিস্ফোটক নামৰ এক দুখৰ সৃষ্টি কৰিব গতিকে এই সময়ছোৱাত আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিব লগতে নিজৰ খং ৰাগ এগ্ৰেছন সমূহ আপোনালোকে কন্ট্ৰোল কৰি ৰাখিবলৈ চেষ্টা কৰিব নিজৰ বাণীসমূহৰ ওপৰত আপোনালোকে গুৰুত্ব দিব লগতে আপোনাৰ কুষ্ঠৰ ষষ্ঠ ভাৱৰ অৰ্থাৎ আপোনাৰ স্বাস্থ্যৰ ভাৱৰ অধিকাৰী গ্ৰহ শনি যেতিয়া বক্ৰী হ'ব 26 জুলাই 2026 ৰ পৰা 11 ডিসেম্বৰ 2026 লৈকে
এই সময়ছোৱাতো আপোনালোকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিব। এই সময়ছোৱাত হয়তো আপোনালোকৰ ভৰিৰ বিষৰ সমস্যা, আঁঠুৰ বিষৰ সমস্যা, কঁকালৰ বিষৰ সমস্যা আৰু কেতিয়াবা হয়তো আপোনালোকৰ চকুৰ সমস্যা নতুবা দাঁতৰ সমস্যাটো পৰিব পাৰে। গতিকে এই নৱবৰ্ষত আপোনালোকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিব আৰু জুলাই মাহৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত আপোনালোকে যদি দূৰণিলৈ যাত্ৰা কৰে সেই যাত্ৰাৰ ক্ষেত্ৰতো আপোনালোকে বিশেষভাৱে সাৱধানতা অৱলম্বন কৰিব। লগতে গুৰু বৃহস্পতি 2026 বৰ্ষৰ 2 জুনৰ আগলৈকে আপোনাৰ কুষ্ঠৰ একাদশ ভাৱত অৰ্থাৎ আয়ৰ ভাৱত থাকিব। লগতে গুৰুৰ দৃষ্টি আপোনাৰ কুষ্ঠৰ পঞ্চম ভাৱৰ ওপৰত অৰ্থাৎ শিক্ষাৰ ভাৱৰ ওপৰত পৰিব। গতিকে 2 জুনৰ আগত আপোনাৰ যদি কিবা পৰীক্ষাৰ ফলাফল দিয়ে সেই ফলাফলো যথেষ্ট ভাল হোৱাৰ সম্ভাৱনা আছে। 2026 বৰ্ষৰ 2 জুনৰ পৰা 31 অক্টোবৰলৈকে গুৰু বৃহস্পতি আপোনাৰ কুষ্ঠৰ দ্বাদশ ভাৱত থাকিব। গতিকে এই সময়ছোৱাৰ ভিতৰত অৰ্থাৎ 2 জুন 2026 পৰা 31 অক্টোবৰ 2026 লৈকে শিক্ষাৰ্থীসকলে যদি উচ্চ শিক্ষা লাভ কৰাৰ বাবে ঘৰৰ পৰা বহুত দূৰণিলৈ যোৱাৰ চিন্তা কৰে, নতুবা কোনো বিষয় দকৈ গৱেষণা কৰাৰ কথা, ডিপলি ষ্টাডি বা ৰিচাৰ্চ কৰাৰ কথা যদি চিন্তা কৰে, নতুবা তেওঁলোকে উচ্চ শিক্ষা লাভ কৰাৰ বাবে যদি এব্ৰডত যোৱাৰ, বিদেশত যোৱাৰ কথা চিন্তা কৰে, তেন্তে এই সময়ছোৱাত সেই ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল পোৱাৰ অৰ্থাৎ ভৱিষ্যতৰ দিনত যথেষ্ট উপকৃত হোৱাৰ সম্ভাৱনা আছে। লগতে গুৰু বৃহস্পতি মাৰ্গী হৈ 31 অক্টোবৰ 2026 পৰা 12 ডিচেম্বৰ 2026 লৈকে আপোনাৰ ৰাশিতেই থাকিব। লগতে গুৰুৰ দৃষ্টি আপোনাৰ কুষ্ঠৰ পঞ্চম ভাৱৰ ওপৰত অৰ্থাৎ শিক্ষাৰ ভাৱৰ ওপৰত পৰিব। গতিকে 31 অক্টোবৰ 2026 পৰা 12 ডিচেম্বৰ 2026 লৈকে শিক্ষাৰ্থীসকলে ক'বলৈ গ'লে এই বৰ্ষত শিক্ষাৰ ক্ষেত্ৰত বেষ্ট ৰিজাল্ট পাবলৈ সক্ষম হ'ব। লগতে এই সময়ছোৱাত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কও সুমধুৰ হ'ব, কিন্তু আপোনাৰ প্ৰেমৰ ভাৱৰ ওপৰত শনিৰ দশম দৃষ্টি থকাৰ বাবে কোনো সময়ত ক'বলৈ গ'লে জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈকে আপোনাৰ কুষ্ঠিৰ প্ৰেমৰ ভাৱৰ অধিকাৰী গ্ৰহ শনি যেতিয়া বক্ৰী হ'ব, তেতিয়া আপোনাৰ নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত ভুল বুজাবুজি হ'ব পাৰে। কোনো কথাত আপোনাৰ প্ৰেমিক বা প্ৰেমিকা হয়তো যথেষ্ট জিদ্দি হৈ পৰিব পাৰে। পুৰণি কথা এটাকে খুচৰি হয়তো ইছ্যু ডাঙৰকে ক্ৰিয়েট কৰিব পাৰে। গতিকে এই সময়ছোৱাত আপোনালোকৰ মাজত যাতে ভুল বুজাবুজি নহয়, আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক যাতে বেয়াৰ ফালে ঢাল নাখায়, তাৰ বাবে আপোনালোকৰ মাজত যথেষ্ট বুজাবুজি, আণ্ডাৰষ্টেণ্ডিং থকাটো অত্যন্ত বাঞ্ছনীয়। লগতে চাকৰিৰ ক্ষেত্ৰত যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে 15 এপ্ৰিলৰ পৰা 15 জুলাই, 15 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰ, লগতে 15 ডিচেম্বৰ 2026 পৰা 15 জানুৱাৰী 2027 লৈকে যথেষ্ট শুভ সময় বুলি ক'ব পাৰি। এই সময়ছোৱাত বহুতে হয়তো নতুনকৈ চাকৰি পাবলৈ সক্ষম হ'ব পাৰে, নতুবা বহুদিনৰ পৰা আপোনাৰ চাকৰিৰ ক্ষেত্ৰত ষ্টে হৈ থকা প্ৰমোচন হয়তো হ'ব পাৰে। লগতে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আপোনাৰ কুষ্ঠৰ সপ্তম ভাৱত যিহেতু ৰাহু বিৰাজমান, তাৰ বাবে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে নতুন কৌশল অৱলম্বন কৰিলেহে, নিউ টেকনলজি, নিউ ষ্ট্ৰেটেজি এডপ্ট কৰিলেহে আপোনালোকে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব। লগতে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আৰু এটা কথা উল্লেখ কৰিব লাগিব যে বেপাৰ বাণিজ্যৰ অধিকাৰী গ্ৰহ বুধ যেতিয়া নিম্ন ৰাশিলৈ অৱস্থান কৰিব, অৰ্থাৎ নৱবৰ্ষৰ প্ৰথম 15 দিন অৰ্থাৎ 30 এপ্ৰিললৈকে, লগতে 29 জুন 2026 পৰা 23 জুলাই 2026 লৈকে আৰু 24 অক্টোবৰ 2026 পৰা 13 নৱেম্বৰ 2026 লৈকে বুধ যেতিয়া বক্ৰী হ'ব, তেতিয়া বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে হাই ইনভেষ্টমেণ্ট নকৰিব, নহ'লে পৰৱৰ্তী পৰ্যায়ত আপোনালোকে হয়তো লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। লগতে বিবাহৰ ক্ষেত্ৰত দেখা পোৱা গৈছে যে গুৰু বৃহস্পতি যেতিয়া মাৰ্গী হৈ আপোনাৰ ৰাশিলৈ অৱস্থান কৰিব, অৰ্থাৎ 2026 বৰ্ষৰ 31 অক্টোবৰৰ পৰা 2026 বৰ্ষৰ 12 ডিচেম্বৰলৈকে প্ৰবল বিবাহৰ যোগ ছিংগলছসকলৰ বাবে দেখিবলৈ পোৱা গৈছে। এই সময়ছোৱাত হয়তো বহুতো সিংহ ৰাশিৰ জাতক জাতিকাৰ শুভ বিবাহ সম্পন্ন হ'ব পাৰে, নতুবা বিবাহৰ বাবে উপযুক্ত পাত্ৰ বা পাত্ৰী পাবলৈ আপোনালোকে সক্ষম হ'ব পাৰে। লগতে বিবাহৰ ক্ষেত্ৰত দেখা পোৱা গৈছে যে সিংহ ৰাশিৰ জাতক জাতিকাৰ আপোনালোকৰ বিবাহৰ ভাৱত 2026 বৰ্ষৰ 5 ডিচেম্বৰলৈকে যিহেতু ৰাহু থাকিব, আৰু ৰাহু যেতিয়ালৈকে নিজা নক্ষত্ৰত থাকিব, অৰ্থাৎ 2026 বৰ্ষৰ 2 আগষ্টলৈকে ৰাহু যেতিয়া শতাব্দীছা নক্ষত্ৰত থাকিব,
তেতিয়া স্বামী স্ত্ৰীৰ মাজত হয়তো ভুল বুজাবুজি হ'ব পাৰে, নতুবা ইজনে আনজনক কেতিয়াবা হয়তো কোনো কথাত সন্দেহৰ চকুৰে চাবও পাৰে। গতিকে আপোনালোকৰ বৈবাহিক সম্পৰ্কসমূহ সুমধুৰ কৰি ৰাখিবৰ বাবে আপোনালোকৰ মাজত বুজাবুজি থাকিবই লাগিব। লগতে ইজনে আনজনৰ লগত যিমান পাৰে যদি সুমধুৰ সময় অতিবাহিত কৰে, বিউটিফুল টাইম যদি স্পেণ্ড কৰে, ইজনে আনজনক যদি কিছু সময় দিয়ে, তেতিয়া নিশ্চয় আপোনালোকৰ বৈবাহিক সম্পৰ্ক সুমধুৰ হ'ব। প্ৰতিকাৰ হিচাপে সিংহ ৰাশিৰ জাতক জাতিকাসকলে নৱবৰ্ষৰ আৰম্ভণিতে কোনো এক সোমবাৰে শিৱ মন্দিৰত গৈ শিৱলিংগৰ ওপৰত গোলাপৰ পাহি 108 বাৰ ওম নমঃ শিৱায় জপ কৰি যদি অৰ্পণ কৰে, আপোনালোকে অত্যন্ত নিষ্ঠাৰে মহাদেৱক যদি সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে, তেন্তে নিশ্চয় বৰ্ষটোৰ বাবে আপোনালোকে মহাদেৱৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব আৰু প্ৰভুৰ কৃপাত এই গোটেই বৰ্ষটিয়ে আপোনালোকৰ ভালে কুশলে পাৰ হ'ব। এতিয়া আহিছো কন্যা ৰাশিৰ দিশলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ বুধ যেতিয়া নিম্ন ৰাশিলৈ অৱস্থান কৰিব, অৰ্থাৎ 2026 বৰ্ষৰ 30 এপ্ৰিললৈকে, অৰ্থাৎ নৱবৰ্ষ আৰম্ভণি হোৱাৰ পৰা প্ৰথম 15 দিন আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিব। এই সময়ছোৱাত হয়তো আপোনালোকৰ ছালৰ সমস্যা বা ইনফেকশ্যন ৰিলেটেড কিবা হয়তো আপোনালোকে সমস্যাত পৰিব পাৰে। গতিকে এই সময়ছোৱাত আপোনালোকে অত্যন্ত চাফ চিকুণ হৈ থাকিবলৈ চেষ্টা কৰিব। লগতে আপোনাৰ কুষ্ঠিত বৰ্তমান সময়ত ৰাহু বিৰাজমান। ৰাহু 2026 বৰ্ষৰ 5 ডিচেম্বৰলৈকে আপোনাৰ কুষ্ঠিৰ ষষ্ঠ ভাৱত, অৰ্থাৎ আপোনাৰ স্বাস্থ্যৰ ভাৱত থাকিব। লগতে ৰাহু 2 আগষ্ট 2026লৈকে নিজা নক্ষত্ৰ শতাব্দীছা নক্ষত্ৰত অধিক শক্তিশালী হৈ থাকিব। লগতে আপোনাৰ কুষ্ঠিৰ ষষ্ঠ ভাৱৰ অধিকাৰী গ্ৰহ শনি যেতিয়া বক্ৰী হ'ব, অৰ্থাৎ 26 জুলাই 2026 বৰ্ষৰ পৰা 11 ডিচেম্বৰ 2026 বৰ্ষলৈ, এই সময়ছোৱাত আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিব। এই সময়ছোৱাত হয়তো আপোনালোকৰ ভৰিৰ বিষৰ সমস্যা, আঁঠুৰ বিষৰ সমস্যা, কঁকালৰ বিষৰ সমস্যা বা কোনো সময়ত আপোনালোকে হয়তো কান্ধৰ বিষৰ সমস্যাটো পৰিব পাৰে। গতিকে নৱবৰ্ষ আৰম্ভণি হোৱাৰ পৰা আপোনালোকে ক'বলৈ গ'লে নৱেম্বৰ ডিচেম্বৰ মাহলৈকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিব। লগতে গুৰু বৃহস্পতি সুদীৰ্ঘ 12 বছৰৰ মূৰত 2 জুন 2026 দিনা আপোনাৰ কুষ্ঠিৰ একাদশ ভাৱত, অৰ্থাৎ আয়ৰ ভাৱত প্ৰৱেশ কৰিব। গুৰুৰ দৃষ্টি আপোনাৰ কুষ্ঠিৰ পঞ্চম ভাৱৰ ওপৰত, অৰ্থাৎ শিক্ষাৰ ভাৱৰ ওপৰত পৰিব। গতিকে 2 জুন 2026 পৰা 31 অক্টোবৰ 2026লৈকে শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল পাবলৈ সক্ষম হ'ব। এই সময়ছোৱাত আপোনালোকৰ যদি কিবা পৰীক্ষাৰ ফলাফল দিয়ে, সেই ফলাফল যথেষ্ট ভাল হোৱাৰ সম্ভাৱনা আছে। লগতে 31 অক্টোবৰ 2026 পৰা 12 ডিচেম্বৰ 2026লৈকে গুৰু মাৰ্গী হৈ আপোনাৰ কুষ্ঠিৰ দ্বাদশ ভাৱত থাকিব। গতিকে এই সময়ছোৱাত, অৰ্থাৎ 31 অক্টোবৰৰ পৰা 12 ডিচেম্বৰ 2026লৈকে শিক্ষাৰ্থীসকলে উচ্চ শিক্ষা লাভ কৰাৰ বাবে, হায়াৰ ষ্টাডিজৰ বাবে যদি দূৰণিলৈ যোৱাৰ কথা চিন্তা কৰে বা শিক্ষাৰ ক্ষেত্ৰত এই সময়ছোৱাত আপোনালোকে যদি কিবা ডাঙৰ সিদ্ধান্ত লয়, নতুবা কোনো বিষয়ত আপোনালোকে গভীৰভাৱে অধ্যয়ন কৰাৰ বাবে, গভীৰভাৱে গৱেষণা কৰাৰ বাবে, ডিপলি ষ্টাডি আৰু ৰিচাৰ্চ কৰাৰ বাবে যদি আপোনালোকে সিদ্ধান্ত লয়, তেন্তে এই সময়ছোৱাত যথেষ্ট আপোনালোকে ভাল ফলাফল পাবলৈ, অৰ্থাৎ এই সময়ত লোৱা সিদ্ধান্তই পৰৱৰ্তী পৰ্যায়ত আপোনালোকে যথেষ্ট ভাল ফলাফল পাবলৈ, যথেষ্ট উপকৃত হ'বলৈ সক্ষম হ'ব। গতিকে 2026 বৰ্ষৰ এই সময়ছোৱাত বিশেষকৈ জুনৰ পৰা ডিচেম্বৰলৈকে শিক্ষাৰ্থীসকলৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। লগতে আপোনাৰ পঞ্চম ভাৱৰ অধিকাৰী গ্ৰহ শনি যেতিয়া বক্ৰী হ'ব, বিশেষকৈ 2026 বৰ্ষৰ নৱেম্বৰ ডিচেম্বৰ মাহত আপোনালোকে, অৰ্থাৎ শিক্ষাৰ্থীসকলৰ শিক্ষাৰ ক্ষেত্ৰত হয়তো মনোযোগ কিছু কমিব পাৰে। আপোনালোকৰ এই সময়ছোৱাত হয়তো মাইণ্ড ডাইভাৰ্ট হ'ব পাৰে, ডাবল মাইণ্ডেড হ'ব পাৰে। গতিকে এই সময়ছোৱাত আপোনালোকে ৰেগুলাৰ য়োগা মেডিটেশ্যন, লগতে ব্ৰিথিং এক্সাৰচাইজ কৰিব, যাতে আপোনালোকৰ মনটো শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে সম্পূৰ্ণকৈ কনচেন্ট্ৰেট কৰি ৰাখিবলৈ সক্ষম হয়। লগতে প্ৰেমৰ ক্ষেত্ৰত দেখা পোৱা গৈছে যে আপোনাৰ প্ৰেমৰ ভাৱৰ অধিকাৰী গ্ৰহ শনি যেতিয়া বক্ৰী হ'ব, অৰ্থাৎ 2026 বৰ্ষৰ 26 জুলাইৰ পৰা 11-12 ডিচেম্বৰ 2026লৈকে আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত হয়তো ভুল বুজাবুজি হ'ব পাৰে। এই সময়ছোৱাত আপোনাৰ প্ৰেমিক বা প্ৰেমিকা কিছু জিদ্দি হৈ পৰিব পাৰে।
হয়তো সৰু সৰু কথাতে আপোনাৰ লগত যুক্তি তৰ্ক কৰিব পাৰে, আপোনালোকৰ মাজত হয়তো ভুল বুজাবুজি হ'ব পাৰে। গতিকে এই সময়ছোৱাত আপুনি বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰত ধৈৰ্য ধৰিবই লাগিব। আপোনালোকৰ মাজত যদি আণ্ডাৰষ্টেণ্ডিং থাকে, পৰস্পৰে যদি কম্প্ৰমাইজ আৰু এডজাষ্ট কৰিবলৈ চেষ্টা কৰে, তেন্তে নিশ্চয় আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক ঠিকে ঠাকেই থাকিব। লগতে বিবাহৰ ক্ষেত্ৰত দেখা পোৱা গৈছে যিসকল বিশেষকৈ ছিংগলছ, তেওঁলোকৰ 2 জুন 2026 পৰা 31 অক্টোবৰ 2026লৈকে যেতিয়া গুৰুৰ দৃষ্টি আপোনাৰ বিবাহৰ ভাৱৰ ওপৰত পৰিব, তেতিয়া বিবাহৰ প্ৰবল যোগ দেখিবলৈ পোৱা গৈছে। নতুবা এই সময়ছোৱাৰ ভিতৰত আপোনালোকে বিবাহৰ বাবে উপযুক্ত পাত্ৰ বা পাত্ৰী বিচাৰি পাবলৈ সক্ষম হ'ব পাৰে। লগতে বিবাহৰ ক্ষেত্ৰত দেখা পোৱা গৈছে যে কন্যা ৰাশিৰ জাতক জাতিকাৰ আপোনালোকৰ কুষ্ঠৰ সপ্তম ভাৱত অৰ্থাৎ বিবাহৰ ভাৱত গোটেই বৰ্ষতে শনি থাকিব। গতিকে বৈবাহিক ক্ষেত্ৰত আপোনালোকে কিছু ধৈৰ্য ধৰিবই লাগিব, আপোনালোকৰ মাজত বুজাবুজি থাকিবই লাগিব। লগতে নৱবৰ্ষৰ আৰম্ভণিৰ পৰা 11 মে'লৈকে আপোনাৰ কুষ্ঠৰ বিবাহৰ ভাৱত শনি আৰু মংগলে মিলি একেলগে জ্যোতিৰ সৃষ্টি কৰি বিস্ফোটক নামৰ এক দুখৰ সৃষ্টি কৰিছে। গতিকে 11 মে'লৈকে আপোনালোকৰ বৈবাহিক ক্ষেত্ৰত যুক্তি তৰ্ক হোৱা, সৰু সুৰা হয়তো অশান্তিৰ সৃষ্টি হোৱা একো ডাঙৰ কথা নহয়। গতিকে বৈবাহিক ক্ষেত্ৰত আপোনালোকে যথেষ্ট বুজাবুজি ৰাখিলেহে, ইজনে আনজনক সন্মান কৰিলেহে আপোনালোকৰ বৈবাহিক সম্পৰ্ক সুমধুৰ হ'ব। লগতে শনি যেতিয়া বক্ৰী হ'ব, বিশেষকৈ জুলাই মাহৰ পৰা ডিচেম্বৰ প্ৰথম ভাগলৈকে আপোনালোকৰ হয়তো কোনো কথাত মতৰ অমিল হ'ব পাৰে, আপোনালোকৰ মাজত হয়তো কনফ্লিকশ্যন হ'ব পাৰে, নতুবা ইজনে আনজনক কোনো কথাত হয়তো ডমিনেট কৰিব পাৰে। গতিকে বৈবাহিক সম্পৰ্ক সুমধুৰ কৰি ৰাখিবৰ বাবে আপোনালোকে পৰস্পৰে পৰস্পৰক মৰম চেনেহ দিয়াৰ লগতে আপোনালোকৰ সম্পৰ্কৰ প্ৰতি কিন্তু আপোনালোকৰ যথেষ্ট ভক্তি থাকিব লাগিব, শ্ৰদ্ধা থাকিব লাগিব, তেতিয়া নিশ্চয় আপোনালোকৰ বৈবাহিক সম্পৰ্ক সুমধুৰ হৈ থাকিব। লগতে চাকৰিৰ ক্ষেত্ৰত যিসকলে চাকৰি বিচাৰি আছে, তেওঁলোকে 15 মে' 2026 পৰা 15 আগষ্ট 2026লৈকে, 15 ছেপ্টেম্বৰ 2026 পৰা 15 অক্টোবৰ 2026লৈকে, লগতে 15 ডিচেম্বৰ 2026 পৰা 15 জানুৱাৰী 2027লৈকে চাকৰিৰ প্ৰবল যোগ দেখিবলৈ পোৱা গৈছে। লগতে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত দেখা পোৱা গৈছে যে শনি যিহেতু আপোনাৰ কুষ্ঠৰ সপ্তম ভাৱত অৰ্থাৎ পাৰ্টনাৰশ্বিপৰ ভাৱত, বেপাৰ বাণিজ্যৰ বিষয়েও আমি আপোনাৰ কুষ্ঠৰ সপ্তম ভাৱৰ জৰিয়তে অধ্যয়ন কৰো। যিহেতু শনি আপোনাৰ কুষ্ঠৰ সপ্তম ভাৱত আছে, গতিকে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে কঠোৰ পৰিশ্ৰম কৰিবই লাগিব। শৰ্টকাট আৰ্নিং মেথড যদি আপোনালোকে এপ্লাই কৰে, অৰ্থাৎ সহজে টকা পইচা উপাৰ্জন কৰাৰ পদ্ধতি যদি আপোনালোকে অৱলম্বন কৰে, নতুবা কিবা যদি আপোনালোকে ইলিগেল প্ৰচিডিঅৰ যদি আপোনালোকে এডপ্ট কৰে, তেন্তে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত কিন্তু আপোনালোকে লাভৱান হ'ব নোৱাৰিব। ওলোটাই আপোনালোকে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব। গতিকে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে কঠোৰ পৰিশ্ৰম কৰক, তেতিয়া নিশ্চয় কৰ্মফলদাতা শনিদেৱে আপোনালোকক কিছু দেৰিকে হ'লেও অধিক টকা পইচা উপাৰ্জন কৰিবলৈ আশীৰ্বাদ দিব। লগতে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত ক'ব লাগিব যে বেপাৰ বাণিজ্যৰ অধিকাৰী গ্ৰহ বুধ যেতিয়া নিম্ন ৰাশিলৈ অৱস্থান কৰিব, অৰ্থাৎ নৱবৰ্ষ আৰম্ভ হোৱাৰ পৰা প্ৰথম 15 দিন অৰ্থাৎ 30 এপ্ৰিললৈকে, 24 অক্টোবৰ 2026 পৰা 13 নৱেম্বৰ 2026লৈকে আপোনালোকে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত কিন্তু হাই ইনভেষ্টমেণ্ট নকৰিব, নহ'লে পৰৱৰ্তী পৰ্যায়ত আপোনালোকে হয়তো লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। প্ৰতিকাৰ হিচাপে এই বৰ্ষত কন্যা ৰাশিৰ জাতক জাতিকাসকলে কোনোবা শিৱ মন্দিৰত গৈ হালধি দান কৰিব, লগতে নিজৰ মাতৃৰ লগত যিমান পাৰে সুন্দৰ সময় অতিবাহিত কৰিব, বিউটিফুল টাইম স্পেণ্ড কৰিব, তেতিয়া নিশ্চয় মাতৃৰ আশীৰ্বাদত আপোনালোকৰ এই বৰ্ষটি ভালদৰে পাৰ হ'ব। তেন্তে মোৰ প্ৰিয় ভিউৱাৰ্ছ, এয়া হ'ল কৰ্কট, সিংহ আৰু কন্যা ৰাশিৰ অসমীয়া নৱবৰ্ষৰ বাৰ্ষিক ৰাশিফল। আজি এই ৰাশিফলৰ ভিডিঅ' চাই আপোনালোকৰ যদি সঁচাকৈয়ে ভাল লাগিছে, আপোনালোকে সঁচাকৈয়ে যদি আজিৰ এই ভিডিঅ'ৰ জৰিয়তে উপকৃত হৈছে বুলি অনুভৱ কৰিছে, তেন্তে নিশ্চয় মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। সকলোৱে সুস্থ থাকক, লগতে সদায় হাঁহি থাকক, তাৰে কামনা কৰি আজিলৈ আহিছোঁ। জয় শ্ৰী ৰাম, জয় বজৰং বলী।